নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, ফাইনালি কিন্তু বাবু আঁচনি আৰম্ভ হৈ গ'ল। হয়, এইটো কিন্তু অকল ল'ৰাসকলৰ কাৰণে এই আঁচনিটো মুকলি কৰা হৈছে আৰু এই আঁচনিটোত আপুনি এপ্লাই কৰিবলৈ হলে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল ব্যক্তিয়ে ইয়াৰ কাৰণে এলিজিবল হ'ব, গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই ভিডিঅ'ৰ যোগেদি গোটেইখিনি আলোচনা কৰিম কি কি নথিপত্ৰ আপুনি ৰেডি কৰিব লাগিব বা কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, অনলাইন জৰিয়তে এপ্লাই হ'ব নে অফলাইন জৰিয়তে এপ্লাই হ'ব, গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যোৱাকালি কিন্তু অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উল্লেখ কৰি দিছে যে ৰাজ্যত নতুনকৈ এটা আঁচনি মুকলি কৰা হৈছে আৰু যিটোৰ নাম হৈছে বাবু আঁচনি, অৰ্থাৎ অকল ল'ৰাসকলৰ বাবে এই আঁচনিটো মুকলি কৰা হৈছে। আৰু 1 জানুৱাৰীৰ পৰাই কিন্তু এইটো বলবৎ হ'ব, অৰ্থাৎ আৰম্ভ কৰা হ'ব। শীঘ্ৰেই সাজু কৰক এই কেইবিধ নথিপত্ৰ, অৰ্থাৎ যি কেইবিধ নথিপত্ৰৰ কথা উল্লেখ কৰিছে সেই কেইটা কিন্তু আপুনি এতিয়া ৰেডি কৰি ৰাখিব লাগিব, অন্যথা কিন্তু আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব। সো বহু ঠাইত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে মেল মিটিং কৰিবলৈ যায়, তেতিয়া কিন্তু ল'ৰাসকলে প্ৰশ্ন কৰে যে মামা আমাকো কিবা এটা আঁচনি দিয়ক বা আমাকো কিবা এটা সুবিধা দিয়ক। সেই কথা মৰ্মে কিন্তু নতুনকৈ এটা আঁচনি মুকলি কৰিছে। এইটো অকল ল'ৰাসকলৰ বাবে এই আঁচনিটো, যিটোৰ নাম ৰাখিছে বাবু আঁচনি। এইটো কোনো ছোৱালী মানুহে এপ্লাই কৰিব নোৱাৰিব আৰু 1 জানুৱাৰীৰ পৰাই কিন্তু এইটো ৰাজ্যত আৰম্ভ হৈ যাব এই বাবু আঁচনিটো। আৰু যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে, অৰ্থাৎ এই আঁচনিৰ জৰিয়তে কিন্তু যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰচেষ্টা চলাই আছে চৰকাৰে। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ, যাতে যুৱকসকলেও আগবাঢ়ি যাব পাৰে, এই আঁচনিৰ দ্বাৰা যাতে উপকৃত হ'ব পাৰে। যেতিয়া কোনো এটা চৰকাৰী চাকৰিৰ কাৰণে যেতিয়া এপ্লাই কৰে, এপ্লিকেশ্যন ফিজ দিব লাগে বা অনলাইন ফিজ দিব লাগে, সেইখিনি যাতে নিজেই এই আঁচনিৰ জৰিয়তে কৰিব পাৰে। সো এইখিনিৰ কাৰণে কিন্তু এই চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে অকল ল'ৰাসকলৰ কাৰণে। সেইটোৱে ইয়াতে কোৱা হৈছে যে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলকো দিয়া হ'ব অগ্ৰাধিকাৰ, অৰ্থাৎ যুৱকসকলে যাতে নিজেই এই আঁচনিৰ জৰিয়তে যিখিনি টকা লাভ কৰিব, সেই টকাৰে যাতে কোনো এটা চাকৰিত এপ্লাই কৰিব পাৰে বা হাত খৰচৰ ব্যৱস্থা কৰিব পাৰে নিজেই। সেই উদ্দেশ্যতে কিন্তু চৰকাৰে এই নতুন আঁচনিটো বলবৎ কৰিছে আৰু অকল ল'ৰাসকলৰ কাৰণে এই আঁচনিটো ৰূপায়ণ কৰিছে। আৰু এই আঁচনিটো কিন্তু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব। তো আপুনি কেইটামান নথিপত্ৰ সাজু কৰি ৰাখিব লাগিব, অন্যথা কিন্তু এই আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। আপুনি কি কি নথিপত্ৰ ৰেডি কৰি ৰাখিব লাগিব চাওক। বৰ্তমান সময়ত যিকোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ কিন্তু আধাৰ কাৰ্ডখন থাকিব লাগিব। 1 নম্বৰত আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, দ্বিতীয়তে আপোনাৰ বেংকৰ যিখন পাছবুক আছে সেইখন লাগিব। তাৰপিছতে আপোনাৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল আপুনি যেতিয়া এডমিশ্যন লৈছিল, এডমিশ্যনৰ ৰিচিপ্টখন লাগিব। আপুনি যদি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে বা আপুনি BA ফাৰ্ষ্ট চেমত এডমিশ্যন লৈছে, এই একনলেজমেণ্ট এটা ৰিচিপ্ট পাইছিল, অৰ্থাৎ যিটো এডমিশ্যনৰ ৰিচিপ্ট পাইছিল সেই এডমিশ্যনৰ ৰিচিপ্টটো লাগিব। তাৰপিছতে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো লাগিব, অৰ্থাৎ আপোনাৰ ঘৰৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। অৰ্থাৎ 1 লাখতকৈ অধিক যদি আপোনাৰ ঘৰত ইনকাম হয়, তেতিয়াহ'লে কিন্তু আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব। সো আপুনি ইনকাম চাৰ্টিফিকেটখন ৰেডি কৰি ৰাখক, উলিয়াই ৰাখক, আৰু আপোনাৰ বেংকৰ একাউণ্টটো ৰেডি কৰি ৰাখক। তাৰপিছতে আধাৰ কাৰ্ডখন লাগিব। তাৰপিছতে আপোনাৰ যিটো এডমিশ্যনৰ ৰিচিপ্ট পাইছিলে সেই ৰিচিপ্টখনৰ প্ৰয়োজন হ'ব। এই 4খন ডকুমেণ্ট আপুনি অতি সোনকালে ৰেডি কৰি ৰাখক, অন্যথা কিন্তু আপুনি এই আঁচনিত এপ্লাই কৰিব নোৱাৰিব। সো এতিয়ালৈকে কিন্তু এপ্লাইৰ অনলাইন জৰিয়তে হ'ব নে অফলাইনৰ জৰিয়তে হ'ব, এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। সো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই এই বাবু আঁচনিৰ যিটো অফিচিয়েল নটিফিকেশ্যন আহিব যে অনলাইন জৰিয়তে এপ্লাই কৰিব লাগিব নে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব, মই অতি সোনকালে আপোনালোকক জনাই দিম। আপোনালোকে এইকেইটা নথিপত্ৰ অতি সোনকালে সাজু কৰি ৰাখক। আৰু আপোনাৰ যিখন বেংক পাছবুক আছে, সেই বেংক পাছবুকখনৰ লগত কিন্তু আধাৰ কাৰ্ডখন অতি সোনকালে লিংক কৰি ৰাখক, অন্যথা কিন্তু আপুনি এই আঁচনিৰ টকাটো লাভ নকৰিব। অকল এই আঁচনিৰ টকাই নহয়, যিকোনো চৰকাৰী ধৰণৰ আঁচনি আপুনি লাভ কৰিবলৈ হ'লে কিন্তু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। সেইটো জৰুৰী, সেইটো আপুনি কৰিব লাগিব, অন্যথা যিকোনো চৰকাৰী আঁচনিৰ পৰাই কিন্তু আপুনি বঞ্চিত হ'ব। সো এইখিনি ডকুমেণ্ট আপুনি সাজু কৰি ৰাখক আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই এই আঁচনিৰ এপ্লাই আৰম্ভ হৈ যাব, অনলাইনৰ জৰিয়তে হ'ব নে অফলাইনৰ জৰিয়তে হ'ব, মই অতি সোনকালে কিন্তু আপোনালোকক জনাই দিম। সো এইখিনি আছিল আজিৰ এই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।